ৰাজগড় মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী আৰম্ভ আজিৰে পৰা বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল ৰাজগড় কনিষ্ঠ মহাবিদ্যালয় তথা ৰাজগড় মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ আজি এক সুন্দৰ পৰিৱেশত শুভাৰম্ভ হ'ল বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান পুৱাৰ ভাগত মহাবিদ্যালয়খনত বিৰাজ কৰে উখল মাখল পৰিৱেশে অতিথি মহাবিদ্যালয়খনৰ শিক্ষাগুৰু ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী স্থানীয় দল সংগঠন স্থানীয় ৰাইজৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় ৰূপালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী 2000 চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে 24টা বৰ্ষ অতিক্ৰম কৰি আজি ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিলে সেয়েহে সুন্দৰ ৰূপত সজাই পৰাই তোলা হয় মহাবিদ্যালয়ৰ চৌহদ পুৱাই ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী বিমল বৰাই শিক্ষানুষ্ঠানৰ পতাকা উত্তোলন কৰে দুয়োখন মহাবিদ্যালয়ৰ অধ্যক্ষ ক্ৰমে মৃদুল দত্ত আৰু অম্বেশ্বৰ কোছে মুখ্য তৰ্পক হিচাপে স্মৃতি তৰ্পণ কৰে ৰাজগড় মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰ গগৈ ইয়াৰ পিছতে অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত আমন্ত্ৰিত 25 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা 25 জোপা গছপুলি ৰোপণ কৰা হয় মন্ত্ৰী বিমল বৰাই মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ইয়াৰ লগে লগে 25 গৰাকী বিশিষ্ট লোকে মহাবিদ্যালয়ৰ চৌহদত 25 জোপা গছপুলি ৰোপণ কৰে একবিধ ফটো এইবা গছ পুলি ৰুই যাৰ সৌভাগ্য যাৰ মাতৃ আছে মহাবুদ্ধ প্ৰকৃতি আৰু নিজৰ মাতৃ সেই প্ৰথম মাতৃয়ে এই সুন্দৰ প্ৰকৃতিখনক লগত উমনি জামনিবলৈ আমাক আগুৱাই দিলে তাৰপিছতে দ্বিতীয়গৰাকী মাতৃয়ে বছৰ প্ৰায় 1 কোটি জোপা গছ পুলি ৰোপণ কৰা হৈছিল আৰু এই বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে প্ৰায় 3 কোটি জোপা গছ ৰোপণ কৰা হ'ব আৰু আজিৰ দিনটো সমগ্ৰ অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই কামৰ শুভাৰম্ভণি কৰা হৈছে অহা 20 আগষ্টলৈকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উদ্যোগ গ্ৰহণ কৰিছে এই কাৰ্যসূচী যাতে প্ৰত্যেকে একোজোপা গছ পুলি আমি ৰোপণ কৰি এই প্ৰকৃতিখন সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ নিজ নিজ একোটা দায়বদ্ধতা আমি প্ৰকাশ কৰোঁ কাৰণ সব ঠিকে থাকিব প্ৰকৃতিক কণ্ট্ৰল কৰাটো সম্ভৱ কেতিয়াও নহয় যদি এই প্ৰকৃতিৰ লগত আমি সহাৱস্থান নকৰোঁ আৰু সেইকাৰণে চৰকাৰৰ এই মহান যি উদ্যোগ এই উদ্যোগটোত প্ৰত্যেকজন সচেতন ব্যক্তিক আন্তৰিকতাৰে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যাতে সকলোৱে এই বছৰটোত এজোপা গছ পুলি তাৰ কাৰণে আজিৰ পৰাই বিভিন্ন স্থানত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন মূল্যৱান গছ গছনি প্ৰদান কৰা হৈছে আৰু কিছু এনে গছপুলি আছে যি গছপুলি পৰৱৰ্তী সময়ত কাটিবও পাৰিব কাটি পিনি বিক্ৰীও কৰিব পাৰিব তাৰ কাৰণেও বহুল প্ৰচাৰ কৰা হ'ব আৰু প্ৰত্যেকজোপা গছৰ জিঅ' টেগিঙৰ ব্যৱস্থাও কৰা হৈছে গতিকে আগতে যেনেকৈ গছ কাটিলে কাৰণ গছৰ এটা বয়স থাকে আৰু এই বয়সৰ পিছত জৈৱ বৈচিত্ৰতাৰ কাৰণে গছজোপা মৰিও যায় গতিকে এই বৃক্ষক লৈ যাতে এটা ইকনমিক ফাউণ্ডেশ্যনো গঢ় লৈ উঠে তাৰো চিন্তা চৰকাৰৰ আছে আৰু সেইকাৰণে আগৰে হওক মেগনি হওক অন্যান্য মূল্যৱান গছ গছনি ৰোপণৰ কাৰণেও ব্যাপক প্ৰয়াস কৰা হৈছে
আৰু তাৰ কাৰণে বিভিন্ন পলিচি অনা হৈছে আগৰ পলিচি অনা হৈছে যাতে আমি 80 গছ ৰোপণ কৰি অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বীও হ'ব পাৰোঁ তো গতিকে এই গোটেই আয়োজনটোৰ মই ভাবোঁ যে প্ৰকৃতিখনক আমি সুস্থ কৰি ৰখাৰ স্বাৰ্থত এই মহান আন্দোলনত আমি সংযুক্ত হ'ব লাগে আৰু এবাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা উলিওৱা 12 ৰহণী সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰমোদ দত্তই ছাত্ৰ-ছাত্ৰীসকলে ৰাজগড় বজাৰৰ মাজেদি প্ৰায় 3 কিলোমিটাৰ পথত শোভাযাত্ৰা কৰে ইয়াৰ পিছতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী তথা সাহিত্যিক কুসুম গগৈ দুপৰীয়া মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৌচুমী গগৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় হনুমানবক সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই তেখেতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মনোগ্ৰাহী বক্তব্য আগবঢ়ায় মুকলি সভাৰ মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰে মুকলি সভাত মন্ত্ৰী বিমল বৰাই ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ তত্ত্বগধুৰ বক্তব্যও আগবঢ়ায় শিল্পী মিৰদীপ আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী নীলাভ নিতাই গীতৰ শৰাই আগবঢ়ায় হয় আমাৰ ৰাজগড় এটা অঞ্চলবোৰ উচ্চ শিক্ষা পাবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে 25 বছৰ আগতে ৰাজগড় মহাবিদ্যালয় নামৰ এখন অনুষ্ঠান গঢ় লৈ উঠিছিলে আজি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে আৰু বছৰজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে আজি শুভাৰম্ভণি অনুষ্ঠান আমি সকলো ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক জৈৱ বৈচিত্ৰতা ৰক্ষা কৰি এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ যাতে গঢ় লৈ উঠে প্ৰকৃতিৰ ভাৰসাম্যতা যাতে ৰক্ষা কৰে আৰু সমান্তৰালভাৱে যিসমূহ বাণিজ্যিক গছ-গছনি এই গছ-গছনি ৰোপণৰ ক্ষেত্ৰতো যাতে জনসাধাৰণ আগ্ৰহী হৈ উঠে তাৰ কাৰণে এটা অতি ধুনীয়া সুন্দৰ পদক্ষেপ তেখেতে যোৱা বছৰৰ পৰাই গ্ৰহণ কৰিছিলে অমৃত বৃক্ষ আন্দোলন যোৱা বছৰ 1 কোটিজোপা গছ ৰোপণেৰে আমাৰ প্ৰকৃতিখনলৈ অসমৰ ৰাইজে অৱদান আগবঢ়াইছিলে আৰু এইবাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 3 কোটিজোপা গছ আৰু আজিৰ দিনটোত সমগ্ৰ অসমতে এই বৃক্ষ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আমিও ৰাজগড় মহাবিদ্যালয়ৰ আজি সোণালী জয়ন্তী বৰ্ষৰ এই কাৰ্যসূচীত সকলো ৰাইজ লগ লাগিলে অমৃত বৃক্ষ আন্দোলনত আমি অংশগ্ৰহণ কৰোঁ আজি 25টা বৰ্ষত ভৰি দিছে খুব ধুমধামেৰে ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভণি হৈছে কেনে অনুভৱ কেনেকুৱা মানে আজিৰ দিনটো আচলতে খুব মানে এটা সুন্দৰ অনুভৱ হয় বিশেষকৈ এই দিনটোতে আমাৰ মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল এই প্ৰতিষ্ঠাৰ যিটো দিন আছিল অতি ঐতিহাসিক সমগ্ৰ ৰাজগড়বাসী ৰাইজে যেনেধৰণে সেইখিনি সময়ত আমাৰ লগত সহযোগিতা কৰি মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল এয়া আমাৰ অন্তৰত আজিও আছে আৰু ভৱিষ্যতৰ দিনতো আমি ৰাইজৰ মানে এনেকুৱা ধৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এই বৰ্ষজোৰা যিটো আমাৰ অনুষ্ঠান এই অনুষ্ঠানটো আমি ৰাইজৰ যিবোৰ আশা আকাংক্ষা আছে শৈক্ষিক ক্ষেত্ৰখনৰ আমি উন্নয়নৰ লগতে অন্যান্য আমি ছাত্ৰ ছাত্ৰীৰ যিবিলাক আমি পুংখানুপুংখ অধ্যয়ন কৰি বিভিন্ন ধৰণৰ আমাৰ যিসকল বিষয়ববীয়া আমাৰ আছে সেই সকলক লৈ পেলাই মানে আমি খুব সুন্দৰ কিছুমান অনুষ্ঠান আমি আয়োজন কৰাৰ চিন্তা কৰিছোঁ যিহেতু আজি এই মূল অনুষ্ঠানটোৰ সভাপতিগৰাকীয়ে কেবিনেট মন্ত্ৰী যিহেতুকে গোটেই বৰ্ষত কাৰ্যসূচী হ'ব নিশ্চয় ভাল কাৰ্যসূচী আৰু বিশেষ কিবা ব্যতিক্ৰমী কাৰ্যসূচী থাকিব নেকি তেখেতৰ লগত আমি আলোচনা কৰিম আমি আৰম্ভণি পৰ্যায়টো আমি আগবাঢ়ি লৈছোঁ তাৰপিছত আমি ভিতৰত আপোনালোকক জনাব পাৰিম তথাপিও নিশ্চয় থাকিব যেনেকৈ তেখেতে কেবিনেট মন্ত্ৰীগৰাকীয়ে আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আশ্বাস দিছে গতিকে আমি তেনেকৈ খুব সুন্দৰ অনুষ্ঠান ৰাইজৰ কাৰণে আগবঢ়াব পাৰিম বুলি আমি বিগত 24টা বৰ্ষই এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক এই মহাবিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণে আগুৱাই নিয়াত বিশেষকৈ আমাৰ বৃহত্তৰ এই অঞ্চলত উচ্চ শিক্ষাৰ অনুষ্ঠান কম আছিল তেতিয়া আৰু আমাৰ এই অনুষ্ঠানটো যথেষ্ট এইখিনি সময়ৰ ছাত্ৰ ছাত্ৰী ব্যৱহাৰ কৰিছিল আৰু বৰ্তমানেও সেই অভাৱটো আমাৰ এই অনুষ্ঠানটো দূৰ কৰিছে এই অনুষ্ঠানটোৰ পৰা বহুখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে বিভিন্ন
একাডেমিক ক্ষেত্ৰতেই হওক বা অন্যান্য প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰতেই হওক যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ তেওঁলোকে কৰ্মক্ষেত্ৰত ইতিমধ্যে জড়িত হৈ পৰিছে গতিকে অনুষ্ঠানটোৱে এই গোটেই সমগ্ৰ অঞ্চলটোত বিশেষ সহায় কৰিছে বৃহত্তৰ ৰাজগড় অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰাজগড় মহাবিদ্যালয় তথা ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ে 2024 বৰ্ষৰ আজি 1 আগষ্ট তাৰিখে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে আমাৰ এই গ্ৰাম্য অঞ্চলটিত একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে বিগত 24টা বছৰে বিভিন্ন ধৰণে আমাৰ ৰাজগড় সামাজিক শৈক্ষিক ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ ছাত্ৰসকলে বৰঙণি আগবঢ়াই আহিছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ সমাজৰ প্ৰতি সেৱা আগবঢ়াইছে আমি এই পবিত্ৰ ক্ষণত মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত সমূহ ব্যক্তিক শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু আগন্তুক যি আমাৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী কাৰ্যসূচী অনুষ্ঠিত হ'ব এই সকলো কাৰ্যসূচীতে আমি আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু বৰ্তমানৰ অধ্যয়নত ছাত্ৰ ছাত্ৰী সকলোৱে আমি অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছো লগতে ৰাজগড়বাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছো আজি আমাৰ মহাবিদ্যালয়ৰ যি ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈ আছে এই অনুষ্ঠানত আমাৰ প্ৰথমে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰা হয় লগতে ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰা হয় লগতে 25খন আমি পতাকা উত্তোলন কৰো 25টা বৰ্ষক সোঁৱৰণ কৰি তাৰোপৰি আমাৰ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত যিসকল ব্যক্তি আমাৰ মাজত নাই তেওঁলোকক স্মৰণ কৰি স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় তাৰ লগতে আজি যি অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ অংশস্বৰূপে আমাৰ মহাবিদ্যালয়ত 25টা মেহগনি পুলি ৰোপণ কৰা হয় আৰু আমি আশা কৰিছো আমাৰ মহাবিদ্যালয়ৰ প্ৰতিজন প্ৰাক্তন তথা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে অন্ততঃ এজোপাকে হলেও গছ পুলি ৰোপণ কৰি চৰকাৰৰ যি মহান উদ্দেশ্য অমৃত বৃক্ষ আন্দোলন ইয়াক সফল কৰাত সহযোগ কৰে যেন ব্যুৰ ৰিপৰ্ট অসম টুডে।